আলহামদুলিল্লাহি রাব্বিল আলামিন ওয়া সালাতু ওয়াসসালামু আলা সাইয়্যিদিল আমবিয়্যি ওয়াল মুরসালিন ওয়া আলা আলিহি ওয়া সাহবিহি আজমাইন থুম্মা মা বাদ আসসালামু আলাইকুম রাহমাতুল্লাহি ওয়া বাৰাকাতুহু। আজিৰ এই সেশনটো ইনশাআল্লাহ আজিৰ এই সময়খিনিত মই আপোনালোকৰ ওচৰত এটা কোৰাণৰ খুব ফেমাছ ফকৰা যোজনা আৰু খুব মোৰ ক্লোজ তালুক এটা আছে আৰু সেইটো বিষয়ে আলোচনা কৰিম। সেইটো হৈছে এটা কোৰাণৰ দোৱা, মুছা আলাইহিছ সালাম সম্পৰ্কে দোৱাটো হৈছে কি যে ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। সম্পূৰ্ণ দোৱাটো হৈছে ৰব্বি ইশৰাহ লি সাদৰি ওয়াসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। এইটো হৈছে সম্পূৰ্ণ দোৱা আৰু এই দোৱাটোৰ মাজৰ পৰা ফকৰা যোজনাখিনি হৈছে কি ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। তাৰ মানে হৈছে কি মোৰ জবানৰ জড়তা দূৰ কৰি দিয়া, মোৰ জবানৰ জড়তা দূৰ কৰি দিয়া, ঠিক কৰি দিয়া, খুলি দিয়া। আৰবিত কোৱা হয় হাল্লা উকদাতাল লিসানি। আৰবিৰ যিটো ফকৰা যোজনা সেইটো হৈছে কি হাল্লা উকদাতাল লিসানি, আৰু ইয়াৰ এটা এডিশ্যনটো হৈছে কি ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। এইটো হৈছে এডিশ্যন, এইটো হৈছে ফকৰা যোজনাটো। এতিয়া জবানৰ জড়তা দূৰ কৰি দিয়া মানে কি, তাৰ উদ্দেশ্য কাৰণটো কি, উদ্দেশ্য কি, মকসদ কি? ইয়াৰ সাধাৰণতে দুটা তৰ্জমা আছে আৰু দুইটাই ঠিক, দুইটাই সহি। সেইটোও সহি আৰু যিটো ফকৰা যোজনা প্ৰাসংগিক যিটো তৰ্জমা আছে সেইটোও সহি। সাধাৰণ তৰ্জমাটো কি, একচুৱেলি মুছা আলাইহিছ সালামৰ ষ্টাৰ্টাৰ আছিলে। ষ্টাৰ্টাৰ মানে কি, আমাৰ যিটো কথা ক'লে যে ফাঁচি যোৱা যায় হাকলানা, আমি যদি অসমীয়াত কওঁ, কথিত ভাষাত যদি কোৱা যায় কি বকৰা, তো মুছা আলাইহিছ সালাম অলপ মানে কি বকৰা টাইপ আছিলে, বকৰা টাইপ। আৰু আল্লাহৰ হুকুম মুছা আলাইহিছ সালাম ফিৰৌনৰ ওচৰত যাব লাগে, যাই কিনে তাৰ ফিৰৌনৰ ওচৰত কথা পাতিব লাগে। তেতিয়া সেই সম্পৰ্কে এই দোৱাটো আহি গ'ল যে মুছা আলাইহিছ সালামে ফিৰৌনৰ ওচৰত কথা পাতা যেতিয়া আপত্তি কৰিলে, আল্লাহ পাকে শিকাই দিলে যে কি তুমি প্ৰথমতে এনেকৈ ক'বা ৱাহলুল ৰব্বি ইশৰাহ লি সাদৰি ওয়াসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি। তেতিয়া আল্লাহ পাকে কি জবানৰ জড়তা দূৰ কৰি দিব, তাৰপিছত ফিৰৌনৰ লগত কথা পতা আসান হৈ যাব, সহজ হৈ যাব। আৰু যিয়ে নহওক ফিৰৌন বহুত এক্সপাৰ্ট পলিটিচিয়ান আছিল। ফিৰৌনৰ মানে ভাষণবোৰ খুব প্ৰভাৱিত ভাষণ, খুব জবৰদস্ত ভাষণ ফিৰৌন। আৰু এনেও ৰজাবিলাকৰ এটা ৰবৈয়া থাকে, এটা এটিটিউড থাকে, ৰজাবিলাকৰ এটা ষ্টাইল থাকে। আৰু কি হয়, সাধাৰণ মানুহ যেতিয়া কি হয়, কোনোবা যদি মিনিষ্টাৰ MLA বা কোনোবা যদি উচ্চ পদস্থ বিষয়া বিষয়ৰ ওচৰত যদি যায় কথা পাতিব লগা হয়, তেতিয়া কি হয়, মানুহজন ভয় খাই যায়, কনফিডেন্স লেভেলটো কমি যায়, যাৰ কাৰণে কি মানুহজনে প্ৰপাৰ কথাখিনি মানে পাতিব নোৱাৰে, প্ৰপাৰ কথাখিনি ওলাই নাহে। সেইখিনি সময়ৰ কাৰণে এই দোৱাটো কি ৱাহলুল উকদাতাম মিন লিসানি, মোৰ জবানৰ জড়তা দূৰ কৰি দিয়া, ইয়াফকাহু কাউলি, যাতে সিহঁতে মোৰ কথাটো বুজিব পাৰে। আচল কথাটো হ'ল এইটো, ছাইদ কুতুব সাহেবৰ এখন কিতাপ আছে আত-তাসবিৰুল ফান্নী ফিল কুৰানিল কাৰীম, মানে কোৰাণৰ যিবিলাক ফকৰা যোজনা তেওঁ ধুনীয়াকৈ লিখি তেখেতৰ ফকৰা যোজনাবিলাক পঢ়িলে মানে এনেকুৱা লাগে যেন কিবা এখন পিকচাৰ চাই আছোঁ, ফটো এখন আছে যেন, কিবা ফটো এখনে দেখা পাই আছোঁ। আত-তাসবিৰুল ফান্নী ফিল কোৰাণৰ ফকৰা যোজনাবিলাকৰ মানে এটা তসবিৰ, এটা ফটো দেখাৰ নিচিনা, এটা ক্লিয়াৰ। আৰু যিয়ে নহওক, আচল কথাটো হ'ল কি যে যেতিয়া কোনো মানুহে নাৰ্ভাছ হয় নহয়, তেতিয়া কি হয়, মানুহে যদি কোনোবা পাব্লিক প্লেচত যদি পাব্লিক ওচৰত যদি কিবা স্পীচ দিব লগা হয়, কিবা যদি ভাষণ দিব লগা হয়, আৰু মানুহজনে যদি খুব বেছি প্ৰেক্টিছ কৰে যে মই 1 নম্বৰ পইণ্টত এইটো কথা ক'ম, 2 নম্বৰ পইণ্টত এইটো কথা ক'ম, 3 নম্বৰ পইণ্টত এইটো কথা ক'ম, 4 নম্বৰ পইণ্টত এইটো কথা ক'ম, পইণ্টবিলাক যদি মানে বনায়ো লয়, ভাবিও লয়, আৰু যেতিয়া মানুহজন যেতিয়া ষ্টেজত উঠে, যেতিয়া হাতত মাইক্ৰফোন লৈ লয়, যেতিয়া পাব্লিকৰ ওচৰত খাৰা হয়, তেতিয়া কি হয়, মানুহজন নাৰ্ভাছ হৈ যায়। আৰু নাৰ্ভাছ হৈ যোৱাৰ লগে লগে কি হয়, মানুহজনৰ কথাবিলাক ইফাল হৈ যায়। 1 নম্বৰ পইণ্টটো 2 নম্বৰত গুচি যায়, 2 নম্বৰটো 3 নম্বৰটো 1 নম্বৰত আহি এনেকৈ উল্টা হৈ যায়। কথাবিলাকৰ লিংকবিলাক ছিঙি যায়, যিটো আচল মকসদ আছিল, যিটো ক'ব লগা আছিল, সেইটোও ছিঙি যায়, সেইটো আচল মকসদটো ওলাই নপৰে। সেনেকৈ তাৰমানে কি হ'ল, মাত্ৰ হাতত মাইক লোৱাৰ লগে লগে কথাবিলাক ইফাল হৈ যায়। আৰু সেই কথাখিনিৰ কাৰণে এই দোৱাটো, যাতে মোৰ কথাবিলাক ইফাল নহয়, পইণ্টবিলাক যাতে ইকুৱেট প্লেচ কৰিব পাৰোঁ, য'ত যি ক'ব লগা আছে ইকুৱেট যাতে প্লেচ কৰিব লগা হয়, সেইখিনি কথাৰ কাৰণে মানে এই দোৱাটো, যাতে মোৰ আৰম্ভণিৰ হিস্সাখিনি, মোৰ যাতে ষ্টাৰ্টিঙৰ যিখিনি হিস্সা সেইখিনিও ক্লিয়াৰ হওক, মাজৰ যিখিনি হিস্সা সেইখিনিও পাৰফেক্ট হৈ ওলাই আহক, শেষৰ কথাখিনিও ক্লিয়াৰ হৈ ওলাই আহক। আৰু কি, যাতে মোৰ কথাখিনি লজিকেলি মই যাতে মানুহৰ ওচৰত পেছ কৰিব পাৰোঁ, যুক্তিসংগত যাতে হয়, তাৰ কাৰণে কি ৱাহলুল উকদাতাম মিন লিসানি, মোৰ জবানৰ জড়তা দূৰ কৰি দিয়ে। কি কাৰণত জবানৰ জড়তা দূৰ কৰি দিব লাগে? এই কাৰণে নহয় যে কি মই ধুনীয়াকৈ কথাখিনি পেছ কৰিম আৰু কথাখিনি ক'ম আৰু মই তাৰ পৰা ওলাই আহিম, সেইটো কাৰণে নহয়। কি ইয়াফকাহু কাউলি, যাতে মোৰ কথাখিনি সিহঁতে বুজিব পাৰে, ইয়াফকাহু কাউলি, যাতে সিহঁতে মোৰ কথাখিনি গেহেৰাভাৱে বুজিব পাৰে। আচলতে
ইয়াত এটা ফিলচফি আছে কি বহুত মানুহৰ ডিগ্ৰী থকা মানুহৰ কি হয় কমিউনিকেশ্যন স্কিল নথকাৰ কাৰণে কি হয় মানুহে কথাবিলাক পেছ কৰিব নাযায় নিজৰ ইলিমখিনি নিজৰ জ্ঞানখিনি আনৰ ওচৰত পেছ কৰিব নোৱাৰে হয় তেওঁৰ জ্ঞান আছে তেওঁ যথেষ্ট মানে কিতাপ পঢ়িছে তেওঁ জিন্দগীটো লাইব্ৰেৰীত কৰাইছে তেওঁ ডিগ্ৰী আছে তেওঁ PhD কৰিছে কিন্তু কি হৈছে কমিউনিকেশ্যন স্কিল নথকাৰ কাৰণে কি হৈছে মানুহ স্কিল নথকাৰ কাৰণে মানুহজনে কি কথাখিনি নিজৰ কথাখিনি পেছ কৰিব জানা নাই সাধাৰণতে এই পাৰ্থক্যটো আলিম আৰু মুআল্লিমৰ মাজতো দেখা যায় আলিমৰ যথেষ্ট জ্ঞান আছে বহুত জ্ঞান আছে কিন্তু মুআল্লিমৰ কি হয় কমিউনিকেশ্যন স্কিল আছে জ্ঞানৰ লগতে কমিউনিকেশ্যন স্কিলটো আছে মুআল্লিমে জানে কথাটো ক'ত কেনেকৈ পেছ কৰিব লাগে কেনেকৈ ক'ব লাগে কোনটো উদাহৰণ ক'ত কেনেকৈ খাটাব লাগে সেইটো জানে মুআল্লিমে সেইকাৰণে ৱাহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কাউলি আৰু মোৰ জবানৰ জড়তা এই কাৰণে দূৰ কৰি দিয়া যাতে সিহঁতে মোৰ কথাখিনি গেহৰাভাৱে বুজি পায় ইয়াফকাহু কাউলি এই কাৰণে নহয় যে মই কথাখিনি কৈছো মোৰ কামটো কমপ্লিট কৰিছো কোনোবাই বুজিব পাৰিছে নোৱাৰিছে নাই এই কাৰণে নহয় এই কাৰণে জবানৰ জড়তা দূৰ কৰি দিব নালাগে জবানৰ জড়তা এই কাৰণে দূৰ কৰি দিব লাগে যাতে সিহঁতে মোৰ কথাখিনি গেহৰাভাৱে বুজি পায় ইয়াফকাহু কাউলি আচলতে ইয়াত এটা ইণ্টাৰেষ্টিং কথা আছে কথাটো কি ইয়াফহামু কাউলি মানে হৈছে কি কথাটো অলপ চলপ বুজি পাওঁ অলপ যি লেকচাৰ দিছে লেকচাৰৰ অলপ চলপ কিবা কিবি বুজি পাইছে সেইটো কয় ইয়াফহামু কাউলি ইয়াতে কিন্তু আল্লাহ পাকে ইয়াফহামু কাউলি বুলি কোৱা নাই কি কৈছে ইয়াফকাহু কাউলি যাতে সিহঁতে মোৰ কথাখিনি গেহৰাভাৱে বুজি পায় মানে যোনে লেকচাৰ দি আছে তাৰ কথাখিনি যাতে শুনতাবিলাকে গেহৰাভাৱে বুজি পায় প্ৰতিটো শব্দ প্ৰতিটো কথা প্ৰতিটো বাক্য আৰু লেকচাৰ দিয়াজনৰ যিটো মনৰ ফিলিংছ যিটো পিকচাৰ তেওঁ দেখাব বিচাৰিছে সেই পিকচাৰটো যাতে ক্লিয়াৰকৈ যাতে মানে বুজি পায় শুনা মানে বুজিব পাৰে সেইকাৰণে কি কৰিব লাগে ৰব্বি ইশৰাহ লি সাদৰি ওয়াইছিৰ লি আমৰি ৱাহলুল উকদাতাম মিন লিসানি জবানৰ জড়তা দূৰ কৰি দিয়া কি কাৰণত জড়তা দূৰ কৰি দিব লাগে ইয়াফকাহু কাউলি যাতে সিহঁতে মোৰ কথাখিনি বহুত গেহৰাভাৱে বুজি পায় আখৰে যাতে বুজি পায় আচ্ছা এই দোৱাটো সূৰা তহাত আছে কিন্তু ইয়াৰ যিটো আচল তাফসীৰ আচল যিখিনি কথা লেকচাৰখিনি আছে কি সূৰা শুআৰাত আছে কথাখিনি সূৰা শুআৰাত আছে আচ্ছা যি নহওক মুছা আলাইহিছ সালাম আৰু হাৰুন আলাইহিছ সালাম চেহেৰাৰ মাজেৰে মৰুভূমিৰ মাজেৰে গাত ধূলি বালি লাগিছে আহিছে সফৰ কৰি আহিছে আহি কিনে কি ফিৰৌনৰ মজলিছত ফিৰৌনৰ দৰবাৰত খাৰা হৈছে ফিৰৌন ৰাজদৰবাৰত বহি আছে দুই চাইডে ফিৰৌনৰ জেনেৰেল আছে মিনিষ্টাৰ আছে সৈন্য সামন্তবিলাক আছে তেওঁলোক আছে চববিলাক আছে ফিৰৌন মুছা আলাইহিছ সালাম আৰু হাৰুন আলাইহিছ সালাম আহি কিনে ফিৰৌনৰ ওচৰত খাৰা আহি কিনে কি কৈছে খাৰা আহি কিনে তকৰীৰ লেকচাৰ আৰম্ভ কৰিছে যে কি ইন্না ৰাসূলু ৰাব্বিল আলামিন আন আৰছিল মা'নি বানি ইছৰাইলা যে নিশ্চয় আমি বিশ্ব জগতৰ প্ৰতিপালকৰ তৰফৰ পৰা আমি ৰসুল যাতে তুমি আমাৰ লগত বনি ইছৰাইলক পঠাই দিয়া দুটা কথা কৈছে ক্লিয়াৰ কোনো কনফিউজ নাই দুটা কথা কৈছে কি বিশ্ব জগতৰ প্ৰতিপালকৰ তৰফৰ পৰা আমি ৰসুল যাতে আমাৰ লগত বনি ইছৰাইলক পঠাই দিয়া ক্লিয়াৰ কথা কৈ দিছে এই দুটা কথা কোনো কনফিউজ নাই সেইখিনি কথা কৈছে তেতিয়া ফিৰৌনে কি জবাব দিছে কি আলামনু ৰাব্বিকা ফিনা ৱালিদা আমি তোমাক শৈশৱ কালত আমাৰ ইয়াতে লালন পালন কৰা নাছিলো নে তাৰমানে কি মুছা আলাইহিছ সালাম ফিৰৌনৰ ওচৰত অলৰেডি লালিত পালিত হৈছে বহু বছৰ থাকি গৈছে ইয়াতে ফিৰৌনৰ ওচৰত যেতিয়া বহুদিন আছিলে কি হৈছে মুছা আলাইহিছ সালামে এদিন ৰাজপ্ৰসাদৰ পৰা দেখা পাই আছে যে বাহিৰত দুজন মানুহৰ কাজিয়া হৈ আছে বনি ইছৰাইলৰ এজন ব্যক্তিক ফিৰৌনৰ মানে সৈন্য এজনে কি কৈছে খুব মাৰি আছে প্ৰহাৰ কৰি আছে মুছা আলাইহিছ সালামে দেখি মুছা আলাইহিছ সালামটো নিজে বনি ইছৰাইল তো নিজে আহি দেখা পাই থাকিব পৰা নাই মুছা আলাইহিছ সালাম আহি দৌৰি আহি দেখা পালে যে দুপৰীয়াৰ সময় কোনো মানুহ নাই চব ৰেষ্ট কৰি আছে অকলে দুজনে ৰাস্তাত কাজিয়া কৰি আছে তেতিয়া কি হৈছে বনি ইছৰাইলৰ ব্যক্তিজনক মাৰি আছে তো মুছা আলাইহিছ সালাম আহি কেনে কি চিপাহীজনক সৈন্যজনক এটা খোজ মাৰি দিলে আৰু খোজ মাৰি দিয়াৰ লগে লগে কি হ'ল চিপাহীজন মৰি যোৱাৰ লগে লগে কি হ'ল এতিয়া কি হ'ল মুছা আলাইহিছ সালাম তাৰ পৰা পলাব লগা হৈ গ'ল যে হাই এতিয়াতো কি হ'ব মইতো ফিৰৌনৰ এজন চিপাহীক মাৰি পেলালোঁ গতিকে এতিয়াতো মোৰ কথাটো নিশ্চয় কিবা হেৰি হ'ব মোৰ কথা বিষম আছে গতিকে মই ইয়াৰ পৰা পলাব লাগে সেনেকৈ কি হ'ল মুছা আলাইহিছ সালাম পলাই গুচি গ'ল যেতিয়া মুছা আলাইহিছ সালাম বহুদিনৰ মূৰত এনেকৈ ঘূৰি আহি কিনে ফিৰৌনক এই কথাখিনি ক'লে যে আমি ৰব্বুল আলামিনৰ ফালৰ পৰা বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা আমি ৰসুল আৰু আমাৰ লগত যাতে কি তুমি বনি ইছৰাইলক পঠাই দিয়া এইখিনি কথা কওঁতে তেতিয়া মুছা আলাইহিছ সালামে কি কৈছে আৰু ফিৰৌনে কি কৈছে যে তুমি আমাৰ ইয়াতে শৈশৱত বহুত দিন লালিত পালিত হোৱা নাই নে তুমিতো ইয়াতে লালিত পালিত হৈছা আৰু তুমি এনেকৈ কথা কৈ আছা মোৰ লগত আৰু তুমি এনেকৈ মোৰ লগত কথা পাতি আছা ৱালা বিস্তা ফিনা মিন উমুৰিকা সিনিন আৰু অৱশ্যে তুমি তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজতে অতিবাহিত কৰিছা কিমান বছৰ তুমি আমাৰ লগত কটাইছা তাৰমানে মুছা আলাইহিছ সালামক দাতিব ধৰিলে আৰু মুছা আলাইহিছ সালামে মাত্ৰ দুটা কথাই কৈছিল যে কি আমি আল্লাহৰ ফালৰ পৰা ৰসুল আৰু বনি ইছৰাইলক আমাৰ লগত পঠাই দিয়া
এইটো কথা। আৰু উত্তৰত ফিৰৌনে ধমকি দিব ধৰিলে, উত্তৰত ফিৰৌনে ধমকি দিব ধৰিলে। কি ক'লে, ফাআলাতাকাল্লাতী ফাআলতা ওয়া আনতা মিনাল কাফিৰিন, তুমি তোমাৰ কৰ্ম যিটো কৰিবলগীয়া সেইটো কৰিছাই আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত। তাৰমানে কোনটো কৰ্মৰ কথা কৈছে, ফিৰৌনে কৈ আছে এই যে তুমি ঘুচ মাৰি মানুহজনক যে মাৰি পেলাইছিলা সেইটো কথা কৈ আছে। কিন্তু ঘুচ মাৰি মানুহজনক মাৰি পেলোৱা বুলি কোৱা নাই, যে তুমি তোমাৰ কামটো কৰিছা, কামটো বুলি কৈছে। মুছা আলাইহিছ সালামো কি কৈছে, খুব টেকনিকেলি কথাখিনি কি কৈছে, এই ফিৰৌনে তিনিটা কথা ক'লে, যে তুমি তোমাৰ জীৱনটো ইয়াতে, জীৱনৰ কিছু সময় ইয়াতে লালিত পালিত হোৱা নাই জানো, তুমি আমাৰ খাই লৈ আমাৰ লগত ডাঙৰ দীঘল হোৱা নাই জানো, আৰু অৱশ্যে তোমাৰ জীৱনৰ বহু বছৰ আমাৰ মাজত অতিবাহিত কৰিছে, এইটো কথা। আৰু ৩ নম্বৰ কথাটো কি কৈছে, যে কি তুমি সেই কামটো কৰিছা আৰু তুমি অকৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত। এই তিনিটা কথা কৈছে। মানে মুছা আলাইহিছ সালামক ফিৰৌনে ডিষ্ট্ৰেক্ট কৰিব বিচাৰি আছে, যিটো মেইন উদ্দেশ্য সেই কথাটোৰ পৰা ডিষ্ট্ৰেক্ট কৰিব বিচাৰি আছে, কিন্তু মুছা আলাইহিছ সালাম ডিষ্ট্ৰেক্ট হোৱা নাই। মুছা আলাইহিছ সালামে আকৌ ঘূৰি আহি কি কয়, সেইটো কথাই কয়, যে কি ইন্না ৰব্বি, কি কয়, ইন্না ৰচুলু ৰব্বিল আলামিন, আমি ৰচুল আল্লাহ ৰব্বিল আলামিনৰ ফালৰ পৰা আমি ৰচুল। এটা কি হৈছে, আন আৰচিল মানি বানি ইছৰাইলা, আমাৰ লগত বানি ইছৰাইলক যাতে পঠাই দিয়ে। তাৰমানে মেইন কথাটো হৈছে ৩ নম্বৰ কথাটো, যে সেই কাহিনীটো তুমি সেই ঘটনাটো কৰা নাই জানো, সেই ঘটনাটো তুমি কৰা নাই জানো, মেইন ঘটনাটো হৈছে সেই কথাটো ফিৰৌনে মনত কৰি দিব বিচাৰি আছে। কিন্তু কি হৈছে, মুছা আলাইহিছ সালামে আকৌ কথাটো আনি কেনে সেইটো কথাই কৈ দিয়ে, যে কি আমি আল্লাহৰ ফালৰ পৰা ৰচুল আৰু আমাৰ লগত বনি ইছৰাইলক পঠাব লাগে, সেই কথাটো কৈ দিয়ে। যিহেতু সেই ঘটনাটো কৰিছে, ৩ নম্বৰ কথাটোৰ ওপৰত যদি ফিৰৌনে গুৰুত্ব দি আছে, মানে তাতেতো মুছা আলাইহিছ সালামৰ কাৰণেতো মানে মষ্ট ৱান্টেড পাৰ্চন তাতে, মানে ফিৰৌনৰ য'ত জাগা, ফিৰৌনৰ ৰাজ্যততো মুছা আলাইহিছ সালাম মষ্ট ৱান্টেড পাৰ্চন। মানে মুছা আলাইহিছ সালামক পালে তাৰমানে কি হত্যাৰ এটা হুকুম ওলাই গৈছে, হা, মুছা আলাইহিছ সালামক হত্যা কৰাৰ হুকুম ওলাই গৈছে, হা। ইন্নাল মালা ইয়াতামিৰুনা বিকা লিয়াকতুলুক, মানে হত্যাৰ কাৰণে, মানে পুলিচ আৰু ফ'ৰ্চে, ফিৰৌনৰ পুলিচ ফ'ৰ্চে কি কৰিছে, মুছা আলাইহিছ সালামক হত্যাৰ কাৰণে হত্যাৰ পৰিকল্পনা কৰিছে, হা। এই ৩ নম্বৰ কথাটোৰ কাৰণে, ঠিক আছে। এতিয়া তাৰমানে কি হ'ল, এতিয়া তেখেতে উভতি আহিল, তো তেখেতে ক'লে যে এতিয়া ডাঙৰ মাছলাটো সমাধান কৰিব লাগে। মাছলাটো কি, যে মই কৰিছিলোঁ তেতিয়া মই বিভ্ৰান্ত আছিলোঁ, মই কনফিউজ আছিলোঁ, মোৰ ওচৰত সঠিক কথা নাছিল, মই কনফিউজ আছিলোঁ আৰু মই সেইটো কাম কৰিছিলোঁ, আৰু সেইকাৰণে মই তোমালোকৰ পৰা পলাই গৈছিলোঁ, মই তোমালোকক ভয় কৰিছিলোঁ। তাৰপিছত কি ক'লে, আকৌ সেইটো কথাই ক'লে, এইখিনি কথা কৈ মুছা আলাইহিছ সালামে আকৌ এইটো কথাই ক'লে, যে কি তাৰপিছত মোক প্ৰতিপালকে মোক নবী বনালে, মোক নবুৱত দিলে, আৰু মোৰ ৰাসূলসকলৰ অন্তৰ্ভুক্ত হ'লোঁ। মানে কথাটো কৈ আকৌ তেখেত যে বনি ইছৰাইলক নিব আহিছে, সেইটো কথাই কৈ থাকে। মানে নিজৰ কথাটোৰ পৰা ডিষ্ট্ৰেক্ট হোৱা নাই, ফালৰি কাটি যোৱা নাই, তৰ্কখন বহল কৰিব বিচৰা নাই। মেইন যিটো উদ্দেশ্য লৈ আহিছে ফিৰৌনৰ ওচৰত, সেই উদ্দেশ্যটো মানে টাইটকে ধৰি ৰাখিছে। সেইটো কথাৰ ওপৰত মানে হেৰি হৈ আছে, আৰু ষ্টেবল হৈ আছে। সেইটো কথাৰ পৰা ডিষ্ট্ৰেক্ট হৈ যায় না, পুৰাপুৰি ট্ৰেকত চলি আছে মুছা আলাইহিছ সালাম। এতিয়া তাৰমানে কি কথাটো হ'ল, কি যে ফিৰৌনে খুব মানে ডিষ্ট্ৰেক্ট কৰিব বিচাৰি আছিল, কিন্তু এই দোৱাৰ বৰকতত, ৱাহলুল উকদাতাম মিন লিছানি, মোৰ জবানৰ জড়তাক দূৰ কৰি দিয়া, ইয়াফকাহুসকলে যাতে সিহঁতে মোৰ কথাখিনি বুজিব পাৰে, এই কথাখিনি যাতে মোৰ কথাখিনি গভীৰভাৱে বুজিব পাৰে। মুছা আলাইহিছ সালামে ফিৰৌনক বহুভাৱে কথাখিনি যাতে বুজাই দিব পাৰে। আচলতে এই দোৱাটোৰ কথাৰ মকছদ এইটোৱে আছিল। ইনশাআল্লাহ নিশ্চয় আমি চাগে বুজি পাইছোঁ। ইয়াৰ পিছৰ ছেশ্যনত আমি আৰু খুব ধুনীয়া ফকৰা যোজনা আলোচনা কৰিম। ৱাখিৰ দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন, বাৰাকাল্লাহু লানা ওয়া লাকুম।